জয়তে মই অসম আন্দোলনত যিসকলে জাতিটোৰ হকে নিজৰ বৰ্তমান বিসৰ্জন দিলে আমাৰ ভৱিষ্যতৰ বাবে সেই সকল মহান শ্বহীদলৈ মই শ্ৰদ্ধাঞ্জলি যাচিছোঁ আৰু পৰিয়ালসকলৰ প্ৰতিও মই এই আজি অসম গণ পৰিষদ দলৰ কাৰ্যালয়ৰ পৰা মই সমবেদনা জ্ঞাপন কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত আকৌ এবাৰ আমি প্ৰাৰ্থনা জনাইছোঁ এই মহান আত্মা যাতে ঈশ্বৰে শ্ৰী চৰণত স্থান দিয়ে। ৰাজনীতি চলি থাকে, ৰাজনীতিৰ পথ পৰিৱৰ্তন হয়, পৰিদৃশ্য সলনি হৈ থাকে, কিন্তু আমাৰ মাজত যিটো আত্মীয়তা, আমাৰ মাজৰ যিটো সম্পৰ্ক, কেতিয়াবা আমি দেখিছোঁ মতৰ অমিল হয়, কিন্তু 2001 পৰা মই ভাবেৰে মনৰ কাৰো অমিল একো হোৱা নাই। কেতিয়াবা দুয়োটা বৃহৎ মতৰ অমিল হ'ব পাৰে, কিন্তু কাৰোৰ লগত আমাৰ মনৰ অমিল হোৱা নাই। গতিকে আমি যিহেতু NDA, আচলতে আমি NDA, নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স, আমাৰ চৰকাৰ NDA চলি আছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত দিল্লীত কেন্দ্ৰীয় চৰকাৰ, মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত NDA অসম চৰকাৰ আৰু বিভিন্ন 6 শিডিউল বা 6ষ্ঠ অনুসূচিত যি অঞ্চল আছে আমাৰ 3খন, কাৰ্বি আংলং, ডিমা হাছাও বা বিটিআৰ, তাৰ লগতে বিভিন্ন আমাৰ ডেভেলপমেণ্ট কাউন্সিলছ আছে। সকলোতে আমি মিত্ৰবল, আমি সুশাসন দিয়াৰ কাৰণে NDA হিচাপে সমান লক্ষ্য আৰু সমান আকাংক্ষাৰে আমি আমাৰ নীতি আৰু স্থিতি আমি গ্ৰহণ কৰি আছোঁ। গতিকে সেইকাৰণে আটাইতকৈ ভাৰতীয় জনতা পাৰ্টি যদি ইতিহাস চায়, আকালি দলৰ পৰা শিৱসেনালৈকে, অসম গণ পৰিষদ দলৰ পৰা UPPLলৈকে শেহতীয়াভাৱে এই যিটো আমাৰ মিত্ৰতাৰ ইতিহাস, এই ইতিহাসটো ইমান শক্তিশালী, ইমান বন্ধুত্বপূৰ্ণ যে কিবা এটা বিশেষ কাৰণতে যদি কেতিয়াবা গণ্ডগোল হৈছে, নহ'লে আমি সদায় খুব মানে একাত্ম হৈ আমি আমাৰ লক্ষ্য প্ৰাপ্তিৰ কাৰণে, আমাৰ লক্ষ্য চৰিতাৰ্থ কৰাৰ কাৰণে সকলোৱে আমি কাম কৰিছোঁ। অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰে আজি পৰিপূৰ্ণ মিলন ভূমি, মিলনস্থলী। এই অসমখনক বিশ্বৰ বুকুত উজ্জ্বলাই তোলাৰ বাবে কাৰো ইচ্ছা নাই। প্ৰতিগৰাকী অসমীয়াৰ, অসমত থকা প্ৰতিগৰাকী ভাৰতীয়ৰ মনৰ বাসনা যে আমাৰ অসমখনক, আই অসমীক আমি বিশ্বৰ বুকুত সকলো ক্ষেত্ৰত উজ্জ্বলাই তুলিব লাগে। এখন শ্ৰেষ্ঠ অসম নিৰ্মাণ কৰিব লাগে, এখন নতুন অসম নিৰ্মাণ কৰিব লাগে। ৰামধেনু সদৃশ ৰঙেৰে আমাৰ যি জাতি জনগোষ্ঠী আছে তেওঁলোকৰ মাজত একতাৰ সেতু বন্ধন কৰি আমি আমাৰ সকলোকে লগত লৈ আমি আগবাঢ়িব লাগে, এখন সুৰক্ষিত আৰু বিকশিত অসম গঢ়াৰ সেই সপোন বাস্তৱ কৰাৰ কাৰণে। গতিকে মই বহুত দীঘলীয়া কথা ক'বৰ কাৰণে অহা নাই, এটা কথাই কৈছোঁ, আমাৰ দলত আমাৰ যি মিত্ৰতা আছে অগপ দলৰ লগত, এইটো থুনুকা মিত্ৰতা নহয়। এই কথাটো মই স্পষ্ট কৈ দিব, থুনুকা নহয়। কোনোবাই যদি ভাবিছে এইটো থুনুকা মিত্ৰতা, কোনোবাই কাৰোবাৰ লগত কিবা কথা জড়িত কৰি এটা পলিটিকেল নেৰেটিভ সৃষ্টি কৰিব, সেই পলিটিকেল নেৰেটিভে না অগপক চুব, না বিজেপিক চুব, না NDAক চুব। এই কথাটো স্পষ্ট। গতিকে আমি অগপৰ লগত আছোঁ, আছিলোঁ আৰু ভৱিষ্যতলৈ থাকিম, সেইটো কথা স্পষ্ট। ৰাজনৈতিক যি বৰ্তমান অসমৰ পৰিস্থিতি, সামাজিক পৰিস্থিতি, এই সকলো দিশত প্ৰতিজন আমাৰ জ্যেষ্ঠ নেতাৰ, জ্যেষ্ঠ আমাৰ কাৰ্যকৰ্তাৰ নিজৰ নিজৰ চিন্তা ভাৱনা আছে, আৱেগ আছে, অনুভূতি আছে, অভিজ্ঞতা আছে। এই গোটেইবিলাকক সমাহিত কৰি আমি নিশ্চিতভাৱে অসমখনক একেলগে কদম কদম কৰ, মানে যিটো কয়
খোজে খোজে কান্ধত কান্ধ মিলাই হাতত হাত ধৰি আমি অসমখনক আগবঢ়াই লৈ যোৱাৰ কাৰণে আকৌ এবাৰ মই পবিত্ৰ আমাৰ অগপ দলৰ মুখ্য কাৰ্যালয়ত এই সংকল্পক দোহাৰিছোঁ। ৰাজনীতিত কাৰোবাৰ কেতিয়াবা অকণমান বেছি ভাল হয়, কাৰোবাৰ কেতিয়াবা অকণমান লাহে লাহে কেতিয়াবা অলপ ডাউন টু ডেন হয়। এইটো মানে কোনো ধৰণৰ অস্বাভাৱিক কথা নহয়। আৰু কেতিয়াবা অকণমান মানে বেছি অহংকাৰ হ'লে পতনো হয়, হয় নে নহয়? বেছি অহংকাৰ হ'লে পতনো হয়। গতিকে অহংকাৰ চব বাদ দি আমি একত্ৰিত হৈ এক হৈ ইউনাইটেড উই ষ্টেণ্ড ডিভাইডেড উই ফল যিটো কথা কৈছোঁ, এই একত্ৰিত হৈ অহংকাৰ বৰ্জিত পৰিৱেশত আমি ৰাইজৰ সেৱা কৰাৰ কাৰণে কাম কৰিছোঁ। সেৱাই সংগঠন আমাৰ মূল মন্ত্ৰ। গতিকে সেৱাৰ জৰিয়তে আমি ৰাইজৰ মাজত আৰু শক্তিশালীভাৱে যাম। অগপই নিজাববীয়াকৈ নিজৰ দলৰ সাংগঠনিক স্থিতি মজবুত কৰাৰ কাৰণে বুধে বুধে কাম কৰিব। বিজেপিয়ে নিজাকৈ কাম কৰিব, UPPLে নিজাকৈ কাম কৰিব। সকলো দলে আমাৰ NDAত থকা প্ৰতিটো দলে নিজা শক্তি বৃদ্ধিৰ কাৰণে নিজাববীয়াকৈ কাম কৰিব, তাত কাৰো আপত্তি নাই। আৰু মিত্ৰ দলৰ শক্তি যদি বৃদ্ধি হয় লাভটো সকলোৰে হয় না, আৰু মিত্ৰ দল যদি দুৰ্বল হয় লছটো সকলোৰে হয়। গতিকে মিত্ৰ দলৰ শক্তি বৃদ্ধি হ'ব লাগে। আৰু আপোনালোকে এইটো ভাবে যে বিজেপিৰ শক্তি বৃদ্ধি হওক, আমিও ভাবোঁ অগপৰ শক্তি বৃদ্ধি হওক। য'ত বৃদ্ধি হ'ব লাগে হ'ব, আৰু য'ত হ'ব লাগে সেইখিনি কথাও জানো আমি। ক'ত হোৱাৰ সম্ভাৱনা আছে সেইবিলাক কথাও জানো, ক'ত বেছি হ'ব পাৰে, ক'ত অলপ কম হ'ব পাৰে, ক'ত বৰ্তমান কাৰ শক্তি কেনেকুৱা। কিন্তু দুৰ্বলতাখিনি ফৰিয়াই চাই সকলোৱে নিজৰ শক্তি বৃদ্ধিৰ কাৰণে নিশ্চিতভাৱে প্ৰয়াস কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যেতিয়া মই কৈছোঁ যে অগপ দলৰ কাৰ্যালয়ত যাম, খুব শুভেচ্ছা দিছে তেখেতে যে মোৰ ফালৰ পৰাও অগপ দলৰ সভাপতি ডাঙৰীয়াৰ জৰিয়তে প্ৰতিগৰাকী কাৰ্যকৰ্তা শুভেচ্ছা জ্ঞাপন কৰিব। এয়া হ'ল আমাৰ যিটো কওঁ মানে মনৰ যিটো এটা আমাৰ যে মানে মনৰ যিটো ভাৱ, এই অগপ দলটো আমাৰেই মিত্ৰ দলৰ এটা গুৰুত্বপূৰ্ণ। আৰু মইতো নিজে এই কথাটো স্পষ্ট ক'ব বিচাৰিছোঁ, অগপ দলটো ভাৰতীয় জনতা পাৰ্টি বা NDAৰ আটাইতকৈ বিশ্বাসযোগ্য মিত্ৰ দল। বিশ্বাসযোগ্য মিত্ৰ দল এই কথাটো মই বাৰে বাৰে কওঁ, আৰু এই কথাটো কাৰোবাক প্ৰেছৰ দিয়াৰ মছলাৰ কাৰণে কোৱা নাই। এই কথাটো কৈছোঁ আমাৰ যিটো একাত্মতাৰ ভাৱ, এই ভাৱটো যাতে আৰু বৃদ্ধি হয় অনাগত দিনত আমাৰ মাজত। আৰু এই মিত্ৰতাটো আমি কেৱল নেতাৰ মাজত সীমাবদ্ধ নকৰি এই মিত্ৰতাটো আমি কাৰ্যকৰ্তাৰ তৃণমূল পৰ্যায়লৈ লৈ যাব লাগিব। তাৰ কাৰণে আমি সামূহিক প্ৰচেষ্টা, কালেক্টিভ থিংকিং, কালেক্টিভ ৱাৰ্কিং কৰিম। এইখিনি কথাৰে মই আকৌ এবাৰ অগপ দলৰ সন্মানীয় নেতৃবৃন্দ, কাৰ্যকৰ্তাবৃন্দ, জিলাৰ পৰা অহা সন্মানীয় প্ৰতিনিধিসকল সকলোকে, মহিলা, যুৱ, সংখ্যালঘু যি আমাৰ মানে মৰ্চা আছে, সকলো মৰ্চাৰ সভাপতি প্ৰমুখে তেওঁলোকৰ বিষয়ববীয়াসকলক মই মোৰ আন্তৰিকতাৰে কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰি সকলোৰে মই কুশল মংগল কামনা কৰি মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম, ভাৰত মাতা কি।